ৰাজ্যত পুনৰ আৰম্ভ হৈছে চোৰাং কাঠৰ সিন্ডিকেট। ধুবুৰীত অবাধে চলিছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। অসমৰ মূল্যৱান গছ-গছনি কাটি পশ্চিমবংগলৈ সৰবৰাহ কৰে মফিজুল বাহিনীয়ে। চকুমুদা কুলিৰ ভাও ধৰিছে ধুবুৰী আৰক্ষীৰ লগতে বন বিভাগে। পৰ্বতজোৰা আৰু বাঁশবাৰী বনাঞ্চলৰ মূল্যৱান কাঠসমূহ নিতৌ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৌৰীপুৰ আৰক্ষীৰ সন্মুখেৰে ইঞ্জিন চালিত তিনিচকীয়া বাহনেৰে পশ্চিমবংগলৈ প্ৰেৰণ কৰে মফিজুল গেঙে। প্ৰতিদিনে ২০ৰ পৰা ৩০খন যন্ত্ৰচালিত বাহনেৰে গৈ আছে চোৰাং কাঠ। প্ৰতিখন থানাৰ পহৰা আৰক্ষীক দিব লাগে ১০০ টকা আৰু ভাৰপ্ৰাপ্ত আৰক্ষীক দিব লাগে মাহত ৩০০০ টকা। গৌৰীপুৰ বালাজান আগমনী হালাকুৰা আৰু ছাগলীয়া আৰক্ষীৰ সন্মুখেৰে পাৰ হৈ আছে চোৰাং কাঠৰ বাহন। ক'ৰ পৰা আহিছে মালখিনি? এইটো এই দুৰিয়াটি চুচগেট ক'ত লৈছে? এই আসামৰ আসামৰ আসামত যাব না ৱেষ্ট বেংগলত যাব? আসামৰে যাব। আসামৰ ওটি মেইল আছে। আসামত মেল না ৱেষ্ট বেংগলত? আসামৰতে মেইল। আসামতে মেল। আসামত ক'ত মেল? আসামৰ মানে জোৰাইমঠ আছে না। ক'ত ক'ত? জোৰাইমঠ জোৰাইমঠ ওটি মেইল। এইটো পশ্চিমবংগ নেকি? কোনটো মানে আপুনি মালটো য'ত দিব এইটো বেংগল? বেংগল হ্যাঁ, বেংগল ৱেষ্ট বেংগল। হ্যাঁ বেংগল। আপুনি অসমৰ মালখিনি যে পশ্চিমবংগত দি আছে, আপোনালোকে আৰক্ষী আপোনালোকক কিবা পদক্ষেপ গ্ৰহণ কৰে নে নকৰে? আৰক্ষীয়ে আপোনালোকক কিবা বৈধভাৱে আপোনালোকক কিবা একশ্যন লয় নেকি? না 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 না, কিবা ধৰিলে মানে পেট্ৰলিং ধৰিলে ১০০ টকাকৈ লয়। এইটো পেট্ৰলিং ১০০ টকা। কোন কোন থানা লয়? এইটো গোলগঞ্জ। গোলগঞ্জ ১০০ টকাকৈ লয়। ধৰিলে লয়, না ধৰিলে নাই, মানে ডিউটি কৰিলে লয়। আৰু আগমনিও ১০০ টকাকৈ লয়। হালাকুৰা? হালাগুৰিও ১০০ টকা লয়। ছাগলীয়া? ছাগলীয়ে এইটোতো আমি নাদো, এইটো পইচা নাদোঁ আমি, কারণ ওইটা পয়সা আমি দেয় না, এদিক না যাইতো হালাগুড়িতে ঢুকি। আপনার লাইনম্যান থাকে না? লাইনম্যান আছে, কিন্তু আমি ড্রাইভার না, আমি হলে কবারে পারো মাহাজন আল্লাহ, আমি ড্রাইভার। হালাকুড়াক ১০০ টাকা দিয়ে, আগমনিক ১০০ টাকা আর গোলগঞ্জক ১০০ টাকা। ১০০ টাকা হ্যাঁ। এই টাকাটা কোনে দিয়ে, আপনি দিয়ে না বেলেগ কোনবা? মোর হাত দিয়ে দেওয়া কোন পয়সাটা মাহাজনের, মানে এটা পেট্রোলিং ডিউটি করলে না, এটা ১০০ টাকা করে দেওয়া হয়। পুলিশক দিব লাগে নাকি? পুলিশক। পুলিশক নিদিলে পুলিশে অ্যাকশন লয়? না 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 না, পুলিশে অ্যাকশন নলয় না। ফরেস্টক ফরেস্ট তো এটা তো লাইন থাকতে পারে নাকি, এটা আমি খবরে পাবো না। আর মাল লোকাল মাল না, এটা ধরে না, তো লোকাল মালটা। অসমৰ মালখিনি আপোনালোকে পশ্চিমবংগত দি আছে, অসমৰ মূল্যৱান কাঠখিনি পশ্চিমবংগত আপোনালোকে বিক্ৰী কৰি আছে, অথচ ফৰেষ্টও আপোনালোকে একো নকয় নেকি? না না, ফরেস্ট তো একদিন ধরাও নাই একদিন, আর লোকাল মাল না, ফরেস্ট এখন না পায়। ফৰেষ্টে একো নকয় আপোনালোকে? না না। মালটো মেইন মহাজনটোৰ নাম কি? মফিজুল। জোৰকে ক'ব। মফিজুল ঘৰ চাৰিআলি। ভিডিঅ' জাৰ্নেলিষ্ট সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।